নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। সচিবালয় বিভাগৰ পৰা পুনৰ আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিলে। দৰমহা আপোনালোকৰ 35,500 মানকৈ দিয়া হ'ব। অসমৰ সকলোৰে চাকৰি মুকলি কৰিছে, আবেদন কৰি ল'ব পাৰিব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয় বা কি কৰিব লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব আৰু ভিডিঅ'টো বন্ধুসকলৰ শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কোনো স্কিপ নকৰিব। ইয়াত মই আপোনালোকক জনাই দিছোঁ, যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেলৰ জইন হ'ব বিচাৰে, তেতিয়া আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাই যাব। তাতো আপোনালোকে জইন হ'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি মুকলি কৰিছে কেবিনেট ছেক্ৰেটাৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। মই আপোনালোকক জনাইছোঁ, সচিবালয়ৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে 160টা ডিপুটি ফিল্ড অফিচাৰৰ ভেকেঞ্চি আহিছে। এটা দুটা নহয়, 160টা ডিপুটি ফিল্ড অফিচাৰৰ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিব পাইছে কেবিনেট ছেক্ৰেটাৰীৰ ফালৰ পৰা মুকলি কৰিছে ভেকেঞ্চিখিনি, মই আপোনালোকক জনাইছোঁৱেই। আৰু ইয়াত আপোনালোকে দেখিব পাইছে ফিল্ড অফিচাৰৰ ভেকেঞ্চি মুকলি কৰিছে, মই আপোনালোকক জনাইছোঁ। চ' আপোনালোকৰ এপ্লাই লাষ্ট ডেটটো 30 দিন দি আছে। মিনিমাম আপোনালোকে অক্টোবৰ মাহৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। অক্টোবৰ 30 তাৰিখ বা 25 তাৰিখ পৰ্যন্ত আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। চ' আপোনালোকে অপৰচুনিটি গ্ৰহণ কৰিব পাৰে। আপোনালোকে কেবিনেট সচিবালয় বিভাগৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে কেবিনেট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাকৰি হয়। আপোনালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাকৰি হয়। আৰু ইয়াত আপোনালোকে দেখিব পাইছে প্ৰথমতে আপোনালোকে দেখিব পাইছে ডিপুটি ফিল্ড অফিচাৰৰ ভেকেঞ্চি আছে টেকনিকেল। ইয়াৰ কাৰণে 160টাকৈ ভেকেঞ্চি মুকলি কৰিছে। ছাবজেক্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চি যদি মই আপোনালোকক ক'বলৈ যাওঁ, কম্পিউটাৰ ছায়েন্স আৰু ইনফৰমেশ্যন টেকন'লজিৰ ফালৰ পৰা 80টা হৈছে। আৰু ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যনৰ ফালৰ পৰা আপোনালোকে 80টাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। এতিয়া আপোনালোকে দেখিব পাইছে গ্ৰেজুৱেশ্যন এপ্টিটিউড আপোনালোকে দেখিছে লেভেল 7 দিয়া হ'ব। প্ৰি মেট্ৰিক্স আপোনালোকে এনেদৰে আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব, আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াত আপোনালোকে দেখিছে ইয়াত আপোনালোকৰ টেষ্ট ইন ইঞ্জিনিয়াৰিং আপোনালোকে এনেদৰে আপোনালোকৰ বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। চ' আপোনালোকে যদি আবেদনসমূহ কৰিব পাৰিব, আবেদনসমূহ কৰিব পাৰিব। আপোনালোকৰ বাবে প্ৰতিবাৰে এনেকৈ সচিবালয় ভেকেঞ্চি নাহে, কিন্তু এইবাৰ আপোনালোকৰ সচিবালয়ৰ ফালৰ পৰাও ভেকেঞ্চিখিনি মুকলি কৰিছে। আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ প্ৰতিদিনে পাবৰ বাবে এয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰিব যদি আবেদন কৰিব বিচাৰে। এজ লিমিট আপোনালোকৰ দিয়া আছে। এজ লিমিটটো আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। এজ ৰিলেক্সেশ্যন মানে আপোনালোকে যি গম পায় যে SC SC 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব, OBC 3 বছৰকৈ পাব, PWD আপোনালোকে 10 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এক্স ছাৰ্ভিচমেন যিসকল আছে, যিসকলে চাকৰি কৰি বৰ্তমান সময়ত এৰি দিছে, তেওঁলোকৰ বাবে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। ইয়াৰ আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। চ' আপোনালোকৰ অপৰচুনিটিটো গ্ৰহণ কৰিব, আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। ইয়াত আপোনালোকে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ইন ইঞ্জিনিয়াৰিঙত। যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰি আহিছে ইঞ্জিনিয়াৰিং কৰ্চত, তেতিয়াহে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এনেই নোৱাৰিব। যদি আপোনালোকে বেচেলৰ কৰিছে ইঞ্জিনিয়াৰিং কৰ্চত, তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে ৰিকগনাইজ ইউনিভাৰ্চিটি বা আপোনালোকে যিখন ইউনিভাৰ্চিটিৰ পৰা কৰিছে, সেইখন আপোনালোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব। গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব লাগিব, নাইবা আপোনালোকে গভৰ্ণমেণ্টৰ আৰু আপোনালোকে যদি চাৰ্টিফাই হয় বা চাৰ্টিফাই থকা ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা যদি আপোনালোকে কৰিছে, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এনেই হ'লে নোৱাৰিব। আৰু ইয়াৰ আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে অফলাইনলৈকে আবেদন কৰিব লাগিব। অফলাইনলৈকে যিখন আপোনালোকৰ আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা যিখন অফলাইন ফৰ্ম হয়, সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি পেলাই এই যিটো এড্ৰেছ দেখিব পাইছে পোষ্ট অফিচ বেগ নং 0, আপোনালোকে যিটো এড্ৰেছ দেখিছে সেই এড্ৰেছটো আপোনালোকে চেণ্ড কৰিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি ইণ্টাৰেষ্টেড, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।